দেৰগাঁৱৰ গোহাইমেৰ আৰু কুৰিঘৰীয়াত জুবিন গাৰ্গৰ স্মৃতি ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত। উল্লেখযোগ্য যে মাটিৰ ধূলি অন্তৰৰ জুই ক্ৰীড়া জীয়াই ৰাখে আমাৰ সপোন। ক্ৰীড়াপ্ৰেমী জুবিন গাৰ্গক স্মৰণ কৰি গোহাইমেৰ আৰু কুৰিঘৰীয়া ক্ৰীড়া সন্থাৰ উদ্যোগত জুবিন গাৰ্গ স্মৃতি দিবানৈশ ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। ক্ৰীড়া সন্থা 2014 চনতে প্ৰতিষ্ঠা হৈছিল। গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙা অঞ্চলৰ এটা ভিতৰুৱা অঞ্চল, বাট পথ একেবাৰে শোচনীয় আছিল যোৱা বছৰলৈকে, আৰু খেলপথাৰখনো হাবি জংঘলে আগুৰি আছিল। আমি 2014 চনত যেতিয়া ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কৰিছিলোঁ সেইখিনি সময়তে হাবি জংঘল কাটি খেলপথাৰখন খেলৰ উপযোগী কৰি তুলিছিলোঁ। তাৰপিছত আমাৰ ডাঙৰ প্ৰত্যাহ্বান আছিল আমি ইয়াত নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ, যিহেতু বাট পথৰ যথেষ্ট সমস্যা। শেহতীয়াকৈ আমাৰ পথটো পকীকৰণ হ'ল, বহু আবেদন নিবেদন কৰিলোঁ। দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে পথটো পকীকৰণৰ ব্যৱস্থা কৰি দিলে। এই ক্ষেত্ৰত আমাৰ পবিত্ৰ ভূঞা ডাঙৰীয়াও যথেষ্ট সহায় কৰিলে, তেখেতকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি 9 তাৰিখৰ পৰা আমি 12 তাৰিখলৈকে এখন আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আজি আপোনাৰ 4টাকৈ আগশাৰী দলে অংশগ্ৰহণ কৰিছে। আদিলো ফুটবল ক্ৰীড়া একাদশ বনাম ৰাইনো ফুটবল ক্ৰীড়া একাদশ দল, আৰু দ্বিতীয়খন মেটচ অনুষ্ঠিত হ'ব আপোনাৰ ফলঙনি ফুটবল ক্ৰীড়া একাদশ বনাম ইম্পেৰিয়েল ইউনাইটেড ফুটবল ক্ৰীড়া একাদশৰ মাজত। আমি দৰ্শক আপোনাৰ চেনেলৰ মাধ্যমেৰে দৰ্শকসকলক আহ্বান জনাইছোঁ, আমাৰ এই ভিতৰুৱা কাকডোঙা অঞ্চলৰ গোহাইমেৰ গাঁৱলৈ এবাৰ আহক, আহি খেল উপভোগ কৰক। খুব সম্ভৱ কাকডোঙা অঞ্চলত এইখন দিবানৈশ ফুটবল প্ৰতিযোগিতা প্ৰথম হৈছে। গতিকে সকলো ৰাইজক মই আপোনাৰ চেনেলৰ মাধ্যমেৰে আহ্বান জনাইছোঁ, এপাক আহক আমাৰ খেলপথাৰলৈ। আমাৰ খেলপথাৰত খেল অনুষ্ঠিত হৈ থাকিব 12 তাৰিখলৈকে। আমি সন্ধিয়া 5 বজাৰ লগে লগে প্ৰতিযোগিতা আৰম্ভ কৰিম, এয়াকে আহ্বান জনাইছোঁ। 9 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই খেলখন। অসমৰ বিভিন্ন প্ৰান্তৰ দলসমূহে এই খেলত যোগদান কৰা পৰিলক্ষিত হয়। এক প্ৰকাৰে ক'ব গ'লে হিয়াৰামতো প্ৰিয় শিল্পীজনক আজিও অসমবাসীয়ে মৰম শ্ৰদ্ধাৰে উপচাই পেলাইছে, আৰু সকলোৰে এটাই দাবী, জুবিন গাৰ্গে উচিত ন্যায় পাওক। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।